নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ। মুছলিম লীগলৈ পৰিণত হৈ পৰিছে কংগ্ৰেছ দলটো। পূৰ্বৰ দৰে হৈ থকা নাই কংগ্ৰেছ দল। ৰকিবুল হুছেইনক শেষ কৰি পেলালে কংগ্ৰেছ দলটো। যদিহে ধৰ্ম নিৰপেক্ষতা কংগ্ৰেছ দলত বজাই ৰাখিবলৈ হয়, তেনেহ'লে হিন্দু এগৰাকী লোকক দলপতি পাতক কংগ্ৰেছ দলে আৰু দলপতিৰ মৰ্যাদা প্ৰদান কৰক শীঘ্ৰে। কংগ্ৰেছ দল সন্দৰ্ভত মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। জনাইছে মুহূৰ্ত ষ্টাৰ 7 প্ৰেজেন্টছ টাইম এই বিগ ব্ৰেকিং মুহূৰ্তত কংগ্ৰেছ এতিয়া মুছলিম লীগ হৈ পৰিছে। মুছলিম লীগলৈ পৰিণত হৈ পৰিছে কংগ্ৰেছ দল। ধৰ্ম নিৰপেক্ষতা দেখুৱাবলৈ যদি হয়, তেনেহ'লে হিন্দু বিধায়কক দলপতিৰ মৰ্যাদা প্ৰদান কৰক কংগ্ৰেছ দলে। দলপতি পাতক হিন্দু বিধায়কক, হিন্দু বিধায়ক জয়প্ৰকাশ দাসক দলপতি পাতক। এজন হিন্দু বিধায়কক বিধানসভাৰ দলপতিৰ দায়িত্ব দিব লাগিব কংগ্ৰেছে, যদিহে ধৰ্ম নিৰপেক্ষতা বজাই ৰাখিবলৈ হয়। ৰকিবুল হুছেইনে শেষ কৰিছে কংগ্ৰেছ দলক। ৰকিবুল হুছেইনে শেষ কৰি পেলালে কংগ্ৰেছক। এতিয়া কংগ্ৰেছৰ পিছত এম লাগি আছে বুলি কটাক্ষ কৰিছে মৌলানা বদৰুদ্দিন আজমলে। বিধায়ক আজমলে মন্তব্য কৰিছে কংগ্ৰেছ দলটো এতিয়া পূৰ্বৰ দৰে হৈ থকা নাই। কংগ্ৰেছ এতিয়া পূৰ্বৰ কংগ্ৰেছ হৈ থকা নাই। কংগ্ৰেছ দল সলনি হৈ পৰিছে, মুছলিম লীগলৈ পৰিণত হৈ পৰিছে কংগ্ৰেছ দল। ৰকিবুল হুছেইনে কংগ্ৰেছক মুছলিম লীগলৈ পৰিণত কৰি পেলালে। কংগ্ৰেছত ধৰ্ম নিৰপেক্ষতা নাই এতিয়া, মুছলিম লীগ হৈ পৰিছে কংগ্ৰেছ দল। কংগ্ৰেছৰ পিছত এতিয়া এম লাগি গৈছে বুলি কটাক্ষ কৰিছে বদৰুদ্দিন আজমলে। বিধায়ক বদৰুদ্দিন আজমলে মন্তব্য কৰিছে কংগ্ৰেছে এতিয়া মুছলিম লীগত পৰিণত হৈ পৰিছে কংগ্ৰেছ দল। আৰু কংগ্ৰেছ দলে যদি ধৰ্ম নিৰপেক্ষতা দেখুৱাবলৈ হয়, যদি বজাই ৰাখিবলৈ হয়, তেনেহ'লে কিন্তু হিন্দু বিধায়ক জয়প্ৰকাশ দাসক দলপতি পাতিব লাগিব, দলপতিৰ মৰ্যাদা প্ৰদান কৰিব লাগিব। তেতিয়াহে অক্ষুণ্ণ থাকিব ধৰ্ম নিৰপেক্ষতা। কিন্তু ধৰ্ম নিৰপেক্ষতা দেখুৱাবলৈ হ'লে হিন্দু বিধায়কক দলপতি কৰক। ৰকিবুল হুছেইনে কংগ্ৰেছ দলটো শেষ কৰি পেলালে। কংগ্ৰেছ দলটো মুছলিম লীগলৈ পৰিণত কৰি পেলালে ৰকিবুল হুছেইনে। এগৰাকী হিন্দু বিধায়কক বিধানসভাৰ দলপতিৰ দায়িত্ব প্ৰদান কৰিব লাগিব কংগ্ৰেছে, তেতিয়াহে নিৰপেক্ষতা, ধৰ্ম নিৰপেক্ষতা কংগ্ৰেছ দলত থাকিব। নহ'লে কংগ্ৰেছ দলত ধৰ্ম নিৰপেক্ষতা বোলা বস্তুটো নোহোৱা হৈ গৈছে। কংগ্ৰেছে কেৱল এতিয়া মুছলিম লীগৰ হৈ কাম কৰে। কংগ্ৰেছত ধৰ্ম নিৰপেক্ষতা নাই, কিন্তু এটা ধৰ্মক পক্ষপাতিত্ব কৰিবলৈ লৈছে এতিয়া কংগ্ৰেছে। পূৰ্বৰ কংগ্ৰেছৰ যি আছিলে ধৰ্ম নিৰপেক্ষতা, যি কংগ্ৰেছ দলত আছিলে, সেই ধৰ্ম নিৰপেক্ষতা এতিয়া কংগ্ৰেছ দলত নাইকিয়া হৈ পৰিছে। কংগ্ৰেছৰ পিছত এতিয়া লাগি আছে এম। কংগ্ৰেছ দলৰ পাছত এতিয়া মুছলিম লীগ লাগি পৰিছে। মুছলিম লীগলৈ পৰিণত হৈ পৰিছে কংগ্ৰেছ দল। আৰু এই মুছলিম লীগলৈ পৰিণত কৰা একমাত্ৰ নেতাজনে হৈছে ৰকিবুল হুছেইন। ৰকিবুল হুছেইনে কংগ্ৰেছক মুছলিম লীগলৈ পৰিণত কৰি পেলাইছে। কংগ্ৰেছৰ পাছত এতিয়া এম লাগি হৈছে। কংগ্ৰেছক কটাক্ষ কৰিছে, ৰকিবুল হুছেইনক কটাক্ষ কৰিছে বিধায়ক বদৰুদ্দিন আজমলে। কংগ্ৰেছ দল এতিয়া মুছলিম লীগলৈ পৰিণত হৈ পৰিছে বুলি মন্তব্য কৰিছে আৰু আহ্বান জনাইছে কংগ্ৰেছ দললৈ যে কংগ্ৰেছ দলত যদি ধৰ্ম নিৰপেক্ষতা বজাই ৰাখিবলৈ হয়, তেনেহ'লে কিন্তু এগৰাকী হিন্দু বিধায়কক দলপতিৰ মৰ্যাদা প্ৰদান কৰিব লাগিব। কংগ্ৰেছ দলে দলপতি দিব লাগিব, যিহেতু হিন্দু একমাত্ৰ বিধায়ক নিৰ্বাচিত হৈছে জয়প্ৰকাশ দাস। জয়প্ৰকাশ দাসক কংগ্ৰেছ দলৰ দলপতিৰ মৰ্যাদা শীঘ্ৰে প্ৰদান কৰিব লাগিব। নহ'লে কংগ্ৰেছৰ যি ধৰ্ম নিৰপেক্ষতা বোলা বস্তুটো আছিলে, পূৰ্বৰ কংগ্ৰেছ দলৰ যি মৰ্যাদা আছিলে, সেই মৰ্যাদা হেৰাই পৰিব, নোহোৱা হৈ যাব। কংগ্ৰেছ দল কেৱল মুছলিম লীগলৈ পৰিণত হৈ পৰিছে। কেৱল মুছলিম লীগ হৈ পৰিছে কংগ্ৰেছ দল। কংগ্ৰেছ দলে পূৰ্বৰ মৰ্যাদা যদি অক্ষুণ্ণ ৰাখিবলৈ হয়, তেনেহ'লে কিন্তু হিন্দু বিধায়কক বিধানসভাৰ দলপতিৰ দায়িত্ব প্ৰদান কৰিব লাগিব। ধৰ্ম নিৰপেক্ষ দলৰ পৰিচয় জীয়াই ৰাখিবলৈ হ'লে এজন হিন্দু বিধায়কক বিধানসভাৰ দলপতিৰ দায়িত্ব অৰ্পণ কৰিব লাগিব। কংগ্ৰেছে এতিয়া মুছলিম লীগলৈ পৰিণত হৈ পৰিছে আৰু কংগ্ৰেছক আহ্বান জনাইছে বদৰুদ্দিন আজমলে। এওঁদেশৰ প্ৰধান তথা বিধায়ক মৌলানা বদৰুদ্দিন আজমলে কংগ্ৰেছলৈ আহ্বান জনাইছে, কাৰণ ৰকিবুল হুছেইনে শেষ কৰি পেলাইছে কংগ্ৰেছ দলটো। কেৱল ৰকিবুলৰ ইচ্ছাত কংগ্ৰেছ দলটো চলে। ৰকিবুলে যিয়ে কয় সেয়াই মানে কংগ্ৰেছ দলৰ সকলোৱে। আৰু ৰকিবুলৰ নেতৃত্বতে কংগ্ৰেছ দলটো মুছলিম লীগলৈ পৰিণত হৈ পৰিছে। কংগ্ৰেছ দলত এতিয়া ধৰ্ম নিৰপেক্ষতা বোলা বস্তুটো নোহোৱা হৈ পৰিছে। আৰু তাৰ বাবেই যদিহে ধৰ্ম নিৰপেক্ষতা বজাই ৰাখিবলৈ হয়, ধৰ্ম নিৰপেক্ষ দলৰ পৰিচয় যদি জীয়াই ৰাখিবলৈ হয়, তেতিয়াহ'লে কিন্তু এগৰাকী হিন্দু বিধায়কক বিধানসভাৰ দলপতিৰ মৰ্যাদা প্ৰদান কৰিব লাগিব। কিন্তু কংগ্ৰেছত দেখিবলৈ পোৱা গৈছে জয়প্ৰকাশ দাসৰ বাহিৰে বাকী আন কেইগৰাকী, কিন্তু আন এগৰাকীও বিধায়ক আন ধৰ্মৰ নাই, কেৱল মুছলিম ধৰ্মৰ বাকী কেইগৰাকী আছে। বাকী জয়প্ৰকাশ দাস একমাত্ৰ হিন্দু বিধায়ক। আৰু সেইবাবেই যদিহে
কংগ্ৰেছ দলে ধৰ্ম নিৰপেক্ষতা শব্দটো বজাই ৰাখিবলৈ হয়, ধৰ্ম নিৰপেক্ষ দলৰ পৰিচয় জীয়াই ৰাখিবলৈ হয়, তেনেহ'লে কিন্তু হিন্দু বিধায়ক জয়প্ৰকাশ দাসক দলৰ সভাপতিৰ বিৰোধী দলৰ সভাপতিৰ মৰ্যাদা প্ৰদান কৰিব লাগিব, দলপতি পাতি দিব লাগিব, হিন্দু বিধায়কক দলপতি প্ৰদান কৰিব লাগিব, তেতিয়াহে যি ধৰ্ম নিৰপেক্ষ দলৰ পৰিচয় জীয়াই থাকিব কংগ্ৰেছ দলটোত। ৰকিবুল হুছেইনে শেষ কৰি পেলাইছে কংগ্ৰেছ দলক। কংগ্ৰেছৰ পিছত এতিয়া এম লাগি গৈছে বুলি কটাক্ষ কৰিছে আজমলে। কংগ্ৰেছৰ দলত এতিয়া কংগ্ৰেছৰ পিছত মুছলিম লীগ শব্দটো সোমাই পৰিছে। কেৱল মুছলিম লীগৰ হৈ কাম কৰে এতিয়া কংগ্ৰেছ দলে। কংগ্ৰেছ দলত কোনো ধৰ্ম নিৰপেক্ষ বোলা বস্তুটো নাইকিয়া হৈ পৰিছে। কংগ্ৰেছ দল এতিয়া মুছলিম লীগ হৈ পৰিছে, মুছলিম লীগলৈ পৰিণত হৈ পৰিছে কংগ্ৰেছ দল। ধৰ্ম নিৰপেক্ষতা আদৰ্শ যদি জীয়াই ৰাখিবলৈ হয়, দলটো যদি ধৰ্ম নিৰপেক্ষভাৱে প্ৰতিষ্ঠা কৰিবলৈ হয়, পূৰ্বৰ দৰে যদি ধৰ্ম নিৰপেক্ষভাৱে ৰাখিবলৈ হয়, তেনেহ'লে কিন্তু হিন্দু বিধায়ক জয়প্ৰকাশ দাসক দলৰ দলপতি পাতিব লাগিব, বিৰোধী দলৰ দলপতিৰ মৰ্যাদা প্ৰদান কৰিব লাগিব জয়প্ৰসাদ দাসক, নহ'লে কিন্তু কংগ্ৰেছত নাথাকিব ধৰ্ম নিৰপেক্ষ বোলা বস্তুটো। কংগ্ৰেছ কেৱল মুছলিম লীগলৈ পৰিণত হৈ পৰিছে আৰু মুছলিম লীগ হৈ থাকিব কংগ্ৰেছ দল। কংগ্ৰেছ দলৰ পূৰ্বৰ যি আদৰ্শ, সেই আদৰ্শ নোহোৱা হৈ পৰিব। এতিয়াও কংগ্ৰেছৰ সেই আদৰ্শ কিন্তু পূৰ্বৰ আদৰ্শ এতিয়া ম্লান পৰিছে। কংগ্ৰেছ দলক কটাক্ষ কৰিছে, ৰকিবুল হুছেইনক কটাক্ষ কৰি মন্তব্য কৰিছে আজমলে। শীঘ্ৰে কংগ্ৰেছ দলে যদি মৰ্যাদা বজাই ৰাখিবলৈ হয়, বিৰোধী দলৰ দলপতিৰ মৰ্যাদা প্ৰদান কৰিব লাগিব এগৰাকী হিন্দু বিধায়কক। আৰু জয়প্ৰকাশ দাস যিহেতু এগৰাকী একমাত্ৰ হিন্দু বিধায়ক, ধৰ্ম নিৰপেক্ষতা দেখুৱাবলৈ হ'লে হিন্দু বিধায়কক দলপতিৰ মৰ্যাদা প্ৰদান কৰিব লাগিব। শীঘ্ৰেই দলে ডিচিশ্যন ল'ব লাগিব, সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। জয়প্ৰকাশ দাসক দলৰ দলপতি হিচাপে তেওঁলোকে নিৰ্বাচিত কৰিব লাগিব, মৰ্যাদা প্ৰদান কৰিব লাগিব, নহ'লে কিন্তু কংগ্ৰেছ দলে ইতিমধ্যে হেৰুৱাই পেলাইছে মৰ্যাদা। ধৰ্ম নিৰপেক্ষতাৰ মৰ্যাদা হেৰুৱাই পেলাইছে কংগ্ৰেছ দলে, সেই আদৰ্শ হেৰুৱাই পেলাইছে, কেৱল মুছলিম লীগলৈ পৰিণত হৈ পৰিছে। আৰু সেই সমগ্ৰ মুছলিম লীগলৈ পৰিণত হৈ পৰিছে, তাৰে মূল হৈছে ৰকিবুল হুছেইনৰ নেতৃত্বত কংগ্ৰেছ দল এতিয়া মুছলিম লীগলৈ পৰিণত হৈ পৰিছে। যদি কংগ্ৰেছ দলে পূৰ্বৰ আদৰ্শ জীয়াই ৰাখিবলৈ হয়, যদি ধৰ্ম নিৰপেক্ষতাৰ আদৰ্শ জীয়াই ৰাখিবলৈ হয়, তেনেহ'লে কংগ্ৰেছ দলে মেজৰিটি কমিটিৰ এজনী MLA হিন্দু ভাই, তাক দিব লাগে। এনেই মই বাৰ কৈ আছোঁ, কংগ্ৰেছ মুছলিম লীগ হৈ গ'ল আৰু এটা যদি মুছলিম দি দিয়ে এইবাৰ, তো এইটো একদম চিল মাৰা হৈ যাব। আৰু এই মই যে বাৰ কৈ আছোঁ, আপোনালোকে উইথ ৰেফাৰেঞ্চ বৰদুত বৈ কিয় ৰিজাইন কৰিছে, আপোনাৰ ভূপেন বৰাই কিয় ৰিজাইন কৰিছে, এইটোৱে কৈ বেয়া কৰিছে যে কংগ্ৰেছ নমৰ এতিয়া কংগ্ৰেছ এম হৈ গ'ল, মতলব মুছলিম লীগ হৈ গ'ল। ৰকিবুল হুছেইন চাহে কংগ্ৰেছক মুছলিম বনাই দিছে, মুছলিম লীগ বনাই দিছে। এই দুইজনৰ কাৰণে মই কৈ আছোঁ বাৰ কংগ্ৰেছ এতিয়া সেই কংগ্ৰেছ থকা নাই। কংগ্ৰেছৰ এটা ডেমক্ৰেটিক এক ছেকুলাৰ ফেচ আছে, এইটো শেষ হৈ গ'ল। এতিয়া কংগ্ৰেছৰ আপোনাৰ যে নতুন অপজিশ্যন লিডাৰ পজিশ্যন দিব, কংগ্ৰেছে নিজৰ ভালৰ পৰা কোনো না কোনো এজন হিন্দু মানুহক দিব লাগে, চাই নতুন হোক পুৰাণ হোক, এইটো কোনো কথা নাই। মোৰ ৰিকমেণ্ডেশ্যন থাকিব এই হিন্দু মানুহক দিয়ক, কমচে কম কংগ্ৰেছৰ ছেকুলাৰ ফেচটোতো বাচক। মেজৰিটি কমিটিৰ এজনী MLA হিন্দু ভাই, তাক দিব লাগে। এনেই মই বাৰ কৈ আছোঁ, কংগ্ৰেছ মুছলিম লীগ হৈ গ'ল আৰু এটা যদি মুছলিম দি দিয়ে এইবাৰ, তো এইটো একদম চিল মাৰা হৈ যাব। আৰু এই মই যে বাৰ কৈ আছোঁ, আপোনালোকে উইথ ৰেফাৰেঞ্চ বৰদুত বৈ কিয় ৰিজাইন কৰিছে, আপোনাৰ ভূপেন বৰাই কিয় ৰিজাইন কৰিছে, এইটোৱে কৈ বেয়া কৰিছে যে কংগ্ৰেছ নমৰ এতিয়া কংগ্ৰেছ এম হৈ গ'ল, মতলব মুছলিম লীগ হৈ গ'ল। ৰকিবুল হুছেইন চাহে কংগ্ৰেছক মুছলিম বনাই দিছে, মুছলিম লীগ বনাই দিছে। এই দুইজনৰ কাৰণে মই কৈ আছোঁ বাৰ কংগ্ৰেছ এতিয়া সেই কংগ্ৰেছ থকা নাই। কংগ্ৰেছৰ এটা ডেমক্ৰেটিক এক ছেকুলাৰ ফেচ আছে, এইটো শেষ হৈ গ'ল। এতিয়া কংগ্ৰেছৰ আপোনাৰ যে নতুন অপজিশ্যন লিডাৰ পজিশ্যন দিব, কংগ্ৰেছে নিজৰ ভালৰ পৰা কোনো না কোনো এজন হিন্দু মানুহক দিব লাগে, চাই নতুন হোক পুৰাণ হোক, এইটো কোনো কথা নাই। মোৰ ৰিকমেণ্ডেশ্যন থাকিব এই হিন্দু মানুহক দিয়ক, কমচে কম কংগ্ৰেছৰ ছেকুলাৰ ফেচটোতো বাচক। মেজৰিটি কমিটিৰ এজনী MLA হিন্দু ভাই, তাক দিব লাগে। এনেই মই বাৰ কৈ আছোঁ, কংগ্ৰেছ মুছলিম লীগ হৈ গ'ল আৰু এটা যদি মুছলিম দি দিয়ে এইবাৰ, তো এইটো একদম চিল মাৰা হৈ যাব। আৰু এই মই যে বাৰ কৈ আছোঁ,
আপোনালোকে ৰেফাৰেঞ্চ উইথ ৰেফাৰেঞ্চ বৰদুত বৈ কিয় ৰিজাইন কৰিছে, আপোনাৰ ভূপেন বৰাই কিয় ৰিজাইন কৰিছে, এইটোৱে কৈ বেয়া কৰিছে যে কংগ্ৰেছ নমৰ এতিয়া কংগ্ৰেছ এম হৈ গ'ল, মতলব মুছলিম লীগ হৈ গ'ল। ৰকিবুল হুছেইন চাহে কংগ্ৰেছক মুছলিম বনাই দিছে, মুছলিম লীগ বনাই দিছে। এই দুইজনৰ কাৰণে মই কৈ আছো বাৰ বাৰ, কংগ্ৰেছ এতিয়া সেই কংগ্ৰেছ থকা নাই। কংগ্ৰেছৰ এটা ডেমক্ৰেটিক এক ছেকুলাৰ ফেচ আছে, এইটো শেষ হৈ গ'ল। এতিয়া কংগ্ৰেছৰ আপোনাৰ যে নতুন অপজিশ্যন লিডাৰ অপজিশ্যন দিব, কংগ্ৰেছে নিজৰ ভালৰ পৰা কোনো না কোনো এজন হিন্দু মানুহক দিব লাগে, চাই নতুন হোক পুৰাণ হোক, এইটো কোনো কথা নাই। জয়প্ৰকাশক দিব পাৰে, দিব লাগে। মোৰ ৰিকমেণ্ডেশ্যন থাকিব এই হিন্দু মানুহক দিয়ক, কমচে কম কংগ্ৰেছৰ ছেকুলাৰ ফেজটোতো বাচক। এতিয়া মেজৰিটি কমিটিৰ এজনী এম এল এ হিন্দু ভাই, তাক দিব লাগে। এনেই মই বাৰ বাৰ কৈ আছো কংগ্ৰেছ মুছলিম লীগ হৈ গ'ল, আৰু এটা যদি মুছলিম দি দিয়ে এইবাৰ, তো এইটো একদম চিল মাৰা হৈ যাব। আৰু এই মই যে বাৰ বাৰ কৈ আছো আপোনালোকে ৰেফাৰেঞ্চ উইথ ৰেফাৰেঞ্চ বৰদুত বৈ কিয় ৰিজাইন কৰিছে, আপোনাৰ ভূপেন বৰাই কিয় ৰিজাইন কৰিছে, এইটোৱে কৈ বেয়া কৰিছে যে কংগ্ৰেছ নমৰ এতিয়া কংগ্ৰেছ এম হৈ গ'ল, মতলব মুছলিম লীগ হৈ গ'ল। ৰকিবুল হুছেইন চাহে কংগ্ৰেছক মুছলিম বনাই দিছে, মুছলিম লীগ বনাই দিছে। এই দুইজনৰ কাৰণে মই কৈ আছো বাৰ বাৰ, কংগ্ৰেছ এতিয়া সেই কংগ্ৰেছ থকা নাই। কংগ্ৰেছৰ এটা ডেমক্ৰেটিক এক ছেকুলাৰ ফেচ আছে, এইটো শেষ হৈ গ'ল। এতিয়া কংগ্ৰেছৰ আপোনাৰ যে নতুন অপজিশ্যন লিডাৰ অপজিশ্যন দিব, কংগ্ৰেছে নিজৰ ভালৰ পৰা কোনো না কোনো এজন হিন্দু মানুহক দিব লাগে, চাই নতুন হোক পুৰাণ হোক, এইটো কোনো কথা নাই। জয়প্ৰকাশক দিব পাৰে, দিব লাগে। মোৰ ৰিকমেণ্ডেশ্যন থাকিব এই হিন্দু মানুহক দিয়ক, কমচে কম কংগ্ৰেছৰ ছেকুলাৰ ফেজটোতো বাচক। এতিয়া মেজৰিটি কমিটিৰ এজনী এম এল এ হিন্দু ভাই, তাক দিব লাগে। এনেই মই বাৰ বাৰ কৈ আছো কংগ্ৰেছ মুছলিম লীগ হৈ গ'ল, আৰু এটা যদি মুছলিম দি দিয়ে এইবাৰ, তো এইটো একদম চিল মাৰা হৈ যাব। আৰু এই মই যে বাৰ বাৰ কৈ আছো আপোনালোকে ৰেফাৰেঞ্চ উইথ ৰেফাৰেঞ্চ বৰদুত বৈ কিয় ৰিজাইন কৰিছে, আপোনাৰ ভূপেন বৰাই কিয় ৰিজাইন কৰিছে, এইটোৱে কৈ বেয়া কৰিছে যে কংগ্ৰেছ নমৰ এতিয়া কংগ্ৰেছ এম হৈ গ'ল, মতলব মুছলিম লীগ হৈ গ'ল। ৰকিবুল হুছেইন চাহে কংগ্ৰেছক মুছলিম বনাই দিছে, মুছলিম লীগ বনাই দিছে। এই দুইজনৰ কাৰণে মই কৈ আছো বাৰ বাৰ, কংগ্ৰেছ এতিয়া সেই কংগ্ৰেছ থকা নাই। কংগ্ৰেছৰ এটা ডেমক্ৰেটিক এক ছেকুলাৰ ফেচ আছে, এইটো শেষ হৈ গ'ল। এতিয়া কংগ্ৰেছৰ আপোনাৰ যে নতুন অপজিশ্যন লিডাৰ অপজিশ্যন দিব, কংগ্ৰেছে নিজৰ ভালৰ পৰা কোনো না কোনো এজন হিন্দু মানুহক দিব লাগে, চাই নতুন হোক পুৰাণ হোক, এইটো কোনো কথা নাই। জয়প্ৰকাশক দিব পাৰে, দিব লাগে। মোৰ ৰিকমেণ্ডেশ্যন থাকিব এই হিন্দু মানুহক দিয়ক, কমচে কম কংগ্ৰেছৰ ছেকুলাৰ ফেজটোতো বাচক। এতিয়া মেজৰিটি কমিটিৰ এজনী এম এল এ হিন্দু ভাই, তাক দিব লাগে। এনেই মই বাৰ বাৰ কৈ আছো কংগ্ৰেছ মুছলিম লীগ হৈ গ'ল, আৰু এটা যদি মুছলিম দি দিয়ে এইবাৰ, তো এইটো একদম চিল মাৰা হৈ যাব। আৰু এই মই যে বাৰ বাৰ কৈ আছো আপোনালোকে ৰেফাৰেঞ্চ উইথ ৰেফাৰেঞ্চ বৰদুত বৈ কিয় ৰিজাইন কৰিছে, আপোনাৰ ভূপেন বৰাই কিয় ৰিজাইন কৰিছে, এইটোৱে কৈ বেয়া কৰিছে যে কংগ্ৰেছ নমৰ এতিয়া কংগ্ৰেছ এম হৈ গ'ল, মতলব মুছলিম লীগ হৈ গ'ল। ৰকিবুল হুছেইন চাহে কংগ্ৰেছক মুছলিম বনাই দিছে, মুছলিম লীগ বনাই দিছে। এই দুইজনৰ কাৰণে মই কৈ আছো বাৰ বাৰ, কংগ্ৰেছ এতিয়া সেই কংগ্ৰেছ থকা নাই। কংগ্ৰেছৰ এটা ডেমক্ৰেটিক এক ছেকুলাৰ ফেচ আছে, এইটো শেষ হৈ গ'ল। এতিয়া কংগ্ৰেছৰ আপোনাৰ যে নতুন অপজিশ্যন লিডাৰ অপজিশ্যন দিব, কংগ্ৰেছে নিজৰ ভালৰ পৰা কোনো না কোনো এজন হিন্দু মানুহক দিব লাগে, চাই নতুন হোক পুৰাণ হোক, এইটো কোনো কথা নাই। জয়প্ৰকাশক দিব পাৰে, দিব লাগে। মোৰ ৰিকমেণ্ডেশ্যন থাকিব এই হিন্দু মানুহক দিয়ক, কমচে কম